নমস্কাৰ, দীপিকাৰ আখল চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মই চুজি আৰু গুড় দি সুন্দৰ এবিধ টেষ্টি পিঠা বনাই দেখুৱাবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। জোখ হিচাপত এই বাতিটোৰে এবাতি মই চুজি লৈছোঁ। বাতিৰ সলনি একাপ চুজিও ল'ব পাৰে আপোনালোকে। আকৌ এবাতিতকৈ কম মই গুড় লৈছোঁ। এই কেৰাহীটোতে মই গুড়খিনি লৈছোঁ। যিহেতু মই প্ৰায় এবাতিয়ে গুড় লৈছোঁ, গতিকে মই ইয়াত দুবাতি পানী যোগ কৰিম। এই এবাতি আৰু এবাতি মই যোগ কৰিম। ইয়াত দুবাতি হ'ল। এতিয়া এইখিনি মই গেছৰ ওপৰত বহাই দিছোঁ। গুড়খিনি প্ৰথমতে মই ধুনীয়াকৈ গলাই ল'ম। অকণমান লৰাই দিছোঁ। সামান্য পৰিমাণৰ মই নিমখ যোগ কৰিছোঁ। ধুনীয়াকৈ উতলিছে, তাৰমানে আমাৰ গুড়খিনি গলি গৈছে। পগাই থাকিব নালাগে, জাষ্ট গুড়খিনি গলাবহে লাগে। এতিয়া মই ইয়াত চুজিখিনি দি দিছোঁ। চুজিখিনি দি চুজিৰ এটা সুন্দৰ ড' প্ৰস্তুত কৰি ল'ম। ভালকৈ মই লৰাই দিছোঁ। সুন্দৰ ড' এটা প্ৰস্তুত হ'ব ইয়াৰ পৰা। পিঠাবিধ খাবলৈ খুবেই টেষ্টি হয়। গুড়ৰ পানীখিনি প্ৰায় নাইকিয়া হৈছে। এই চেগতে মই 3 বা 4 চামুচমান ময়দা বা আটা যোগ কৰিম। এতিয়া মই ইয়াতে ময়দাই দিছোঁ বাৰু, আপোনালোকে আটাও যোগ কৰিব পাৰে। আটাইখিনি ভালকৈ মই মিহলি কৰি লৈছোঁ। আটাইখিনি ভালকৈ মিহলি হৈছে। এতিয়া মই এইখিনি গেছটো অফ কৰি দি ডাইনিং টেবুললৈ লৈ যাম। এইখিনি এতিয়া মই অলপ ঠাণ্ডা হ'বলৈ দিম। এইখিনি অলপ ঠাণ্ডা হৈছে। এতিয়া মই ইয়াত ৰিফাইন তেল অলপমান যোগ কৰিছোঁ। ৰিফাইন তেলখিনি দি অকণমান মই এটা ধুনীয়াকৈ মাৰি লৈ ড' এটা প্ৰস্তুত কৰি ল'ম। দেখিছেনে, আটা মঠাৰ দৰে মই অকণমান মাৰি ল'ম, বেছি মাৰিব নালাগে। তেল দি মঠি লোৱাৰ পিছত ড'টো বৰ সুন্দৰ কোমল হ'ল। এতিয়া ইয়াৰ পৰা অকণমান মিশ্ৰণ লৈ মই পিঠাৰ শ্বেপ দিম। দেখিছেনে, অকণমান লৈছোঁ। লৈ পেলাই লাড্ডু আকাৰত এনেকৈ বান্ধি লৈ হাতৰ তলুৱাৰে অলপ হেঁচি দি এনেকৈ দি আকৌ দুটা আঙুলিৰে অলপ মই দীঘলীয়া আকাৰত বনাই দিছোঁ। দেখিবলৈ খুব সুন্দৰ হয় পিঠাটো। এয়া দেখিছেনে কিমান ধুনীয়া হ'ল। এনেকৈ আৰু এটা পিঠা মই আপোনালোকক বনাই দেখুৱাই দিম। একেই পদ্ধতি লাৰু আকাৰত বনাই লৈছোঁ প্ৰথমতে। তাৰপিছত দুয়োখন হাতেৰে হেঁচি দি এই আঙুলিৰে অকণমান দীঘলীয়া আকাৰত দি দিছোঁ। দেখিছেনে, এনেকৈ মই আটাইখিনি শ্বেপ দি লওঁ। আপোনালোকক আটাইখিনি শ্বেপ দিয়াটো নেদেখুৱাওঁ। মই এতিয়া আটাইখিনি নবনাওঁ, আধাহে শ্বেপ দি ল'লোঁ। নাভাজোতে কিমান ধুনীয়া হৈছে দেখিছেনে। এতিয়া গেছ জ্বলাই মই ইয়াতে কেৰাহীটো বহাই দিছোঁ। কেৰাহী গৰম হৈছে। ইয়াত মই এতিয়া ৰিফাইন তেল দিছোঁ। তেল গৰম হৈছে। এতিয়া ইয়াত মই এটা এটাকৈ পিঠা দি গৈছোঁ। এই পিঠাখিনি মই ৰঙচুৱাকৈ ভাজি ল'ম, ইলুটি শিলুটি কৰি। খুব ধুনীয়া ৰং হয়। এয়া দেখিছেনে, মই লুটিয়াই দিম এতিয়া পিঠাকেইটা। আজি তেলটো অলপ ফেনাইছে, কিয় বা নাজানো দেই। পুৰণা তেল অলপ আছিলে, সেইখিনি দিয়াৰ কাৰণে হ'ল নেকি। জানহওক, এনেকৈ মই পিঠাকেইটা ইলুটি শিলুটি কৰি দি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। এয়া দেখিছেনে, সুন্দৰ কালাৰ উঠি আহিছে। এটা কথা মন কৰিব, এয়া পিঠাখিনি ভাজি থাকোঁতে গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব। তেতিয়াহে ভিতৰখিনিও পিঠাটোৰ ভালকৈ সিজি যাব। পিঠাকেইটা দেখিছেনে কিমান ধুনীয়া ৰঙচুৱা হৈছে। তাৰমানে মোৰ পিঠাখিনি ভাজি হৈ গ'ল। এতিয়া মই কেৰাহীৰ পৰা পিঠাকেইটা কাঢ়ি থৈ দিম। এয়া মই পিঠাকেইটা কাঢ়ি থৈ দিছোঁ।
আকৌ এবাৰ মই পিঠা বহাই দিছোঁ। এইখিনিও মই ইলুটি শিলুটি কৰি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজিম। এইখিনিও সুন্দৰ ৰঙচুৱা হৈছে, এইখিনিও মই কাঢ়ি থ'ম। আটাইখিনি পিঠা ভাজা আপোনালোকক দেখুৱাই নাথাকোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ। এইকেইটা পিঠা মই ভাজি ল'লোঁ। এতিয়া এই ডিছখনতে আপোনালোকক মই সজাই দেখুৱাই আছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ৰেচিপি এনেদৰে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থ'বলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালে থাকক, সুস্থ থাকক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।